আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ব্লগটোলৈ। এয়া যাবলৈ ওলাইছোঁ, শিৱৰাত্ৰিলৈ যাবলৈ ওলাইছোঁ। এইফালে মানুহবোৰ ওলাইছে আৰু এইজনী বোৱাৰীজনী ওলাইছে ষ্টাইল কৰি পিনি। ময়ো আজি ঘৰত অকণমান মানে জিৰণি হৈছোঁ আৰু মানে এতিয়া ঘৰতো আৰু এইবোৰ ড্ৰেছ কৰিব নোৱাৰোঁ ন। এতিয়া মাকৰ ঘৰলৈ আহিছোঁ কাৰণে আজি অকণমান জিৰণি মানে অনুভৱটো লৈছোঁ। এনেকৈ ওলাই লৈছোঁ। মোৰ ড্ৰেছটো এইটোৱে আৰু দেখিছে আপোনালোকে। এই চুৱেটাৰ নিপিন্ধো দেই ইমান গৰমত। আমি সকলোবোৰ ঘৰৰ দেখিছেনে আপোনালোকে, চাই থাকিব ব্লগটো আপোনালোকে একেলেঠাৰে। এয়া বজাৰ কৰিবলৈ সোমাইছোঁ। এতিয়া বাজিছে সময় 5টা বাজিছে আৰু শিৱৰাত্ৰিত কি ওলাইছে কি নাই ওলোৱা সকলোবোৰ দেখুৱাই থাকিম আপোনালোকে একেলেঠাৰে চাব। চেণ্ডেল একদম দেখিছে আপোনালোকে, ৰাস্তাৰ মাজত ৰেষ্টুৰেণ্ট এখন। এইফালে যাবলৈ অকল জেগাহে আছে আৰু এইফালে ঠেলা বহিছে, এইফালে ৰেষ্টুৰেণ্ট বহিছে, খুৱাই খাইছে বা এইফালেও বহিছে ৰেষ্টুৰেণ্ট। অঁ এইফালে কি ৰাস্তা ব্লক মানে চিষ্টেম। মানুহ ৰখি থাকিলে হৈ গ'ল আৰু ইডোখৰৰ পৰা সিডোখৰলৈ ঠেলি লৈ যাব মানুহে। ইমানেই মানুহ হৈছে ইয়াত। হৈছে ভাল হৈছে। অঁ এখন তোমালোকে দিছা নি দোকান? পাপাৰ দোকান। অঁ ডাঙৰ সৰু কৈছে এইবোৰ চেট চাগে সেইটো। মেলা চাইছোঁহে, একো কিনাই নাই এতিয়ালৈকে। ফুলি চেইন সেইবোৰ ওলাইছে বেছিকৈ। ফুৰি আছোঁ আৰু চাই আছোঁ, লাষ্টত যি পচন্দ হয় তাকে ল'ম। দাম হা বহু 2500 টকা দাম নহয় নি? 2500 টকা দাম কম মানে। কমাই দিবা। ডিজাইন ঘড়ী ওলাইছে। য়েছ ভালে লাগিছে। কিনা নি? টকীয়া মাল এইকেইটা পূজা চাই বহি আছোঁ ইয়াৰ এখন। দেখিছেনে আপোনালোকে শিৱৰাত্ৰি কেনেকুৱা হৈছে আমাৰ শিৱসাগৰত। বহুত ডাঙৰ শিৱৰাত্ৰি হয়, আপোনালোকে দেখিছেতো। আৰু যোনে মোৰ ভিডিঅ' চাইছে তেওঁলোকে ইয়াৰ পৰা সেৱা এটা আগবঢ়াই দিয়ক, তেওঁলোকৰ মনৰ কামনা পূৰণ হ'ব সকলোৰে। 375 182। মোৰ আকৌ প্ৰিয় বস্তু মিঠাই মানে ৰসগোল্লা। এইফালে চবেই খাইছে আমাৰ পাৰ্টিটো। চাহ তোকো খাইছানে? আৰু শিৱৰাত্ৰি মেলা চাই অকণমান চাহৰ জুতি লৈছোঁ ইয়াতে, হয় নাই? চাহ খাইছোঁ আৰু ৰসগোল্লা হেঁতি। মানে সেইবোৰ মিঠাই ইমান ভাল নাপাওঁ, ৰসগোল্লাটো বহুত ভাল পাওঁ মই খাবলৈ। আহি পিনি এতিয়া বৌহঁতৰ ঘৰলৈ আহিছোঁ। ভাতটো খাবলৈ আজি নিমন্ত্ৰণ ইয়ালৈ কৰিলে আমাক আৰু সেইকাৰণে আহিছোঁ। এতিয়া খানাটো কি বনাই আছে, কি বনাই আছে গম পোৱা নাই, মই চোৱাও নাই এতিয়ালৈকে খানাটো কি বনাইছে। হা অঁ হাঁহ মাংস আৰু ব্ৰইলাৰ মাংস বোলে। বাপৰে খানা আজি ঠিক আছে। সেইফালে কাম কৰি আছে বৌয়ে। মই ইউটিউবৰ মোৰ কিছুমান কাম আছিলে, সেই কামখিনি কৰি আছিলোঁ কাৰণে মই মানে এইবোৰ সময়ে পোৱা নাই। সেইফালে বৌয়ে বনাই আছে আৰু ভাত চাত। সেইটো হাঁহৰ মাংস বনাই আছে। এয়া বৌয়ে বনাই আছে আৰু ধুনীয়াকৈ হাঁহৰ মাংস। এইফালে ভাত
ব্ৰইলাৰ এইফালে আছে হাঁহৰ মাংস খানা মজা বনাইছে ৰান্ধনীয়ে আজি হাই গাইজ কৈ দিয়া আপোনালোকৰ ভালে আৰু এইফালে পাতত বহিলে এগৰাকী খাবলৈ ৰেডি মাংস দেখি ৰ'বই পৰা নাই সেইফালে সেইগৰাকী মাংস দেখি মানে কেতিয়া ভাত দিব কৰি আছে অপেক্ষা কৰি আছে কি ভিডিঅ' বনোৱা মানুহ গম পাইছেনে এইবোৰ নকৰিলে শান্তিয়ে নাপাওঁ য'তেই নহওক আপোনালোকে চাবলৈ পাব আপোনালোকে বাৰু মই ঘৰলৈ যাম আৰু কাইলৈ পৰহিলে মানে জুইত বনোৱা ভাত এইকেইদিন অকণমান আৰামত খাইছোঁ কিমাননো কষ্ট কৰি খাম ঘৰলৈ আহিলে অকণমান শান্তিত খাবলৈ মন যায় ন চব গোটা ফ্ৰাই ব্ৰইলাৰ গোটা ফ্ৰাই আৰু এইটো হাঁহৰ মাংস গোটা ফ্ৰাই দালি এয়া হৈছে ৰান্ধনী এজনী হৈছে জীয়েক ছোৱালী মাকৰ জীয়েকৰ সমানেই হ'ল আৰু ছোৱালীও হয় নাই কিহত পইচা কৈ দে আকৌ তেতিয়াহে গম পাব মই এইটত পঢ়িছোঁ অঁ এইটত পঢ়িছে মানুহজনীয়ে শকত ছোৱালীজনী সৰু আকৌ দেই এইটত পঢ়িছে কি ক'বা আমাৰ ঘৰৰ মানুহবোৰ শকত মানে ক্ষীণ মানুহ নাই চব শকতে সেইকাৰণে এই ভতিজিও শকত আৰু শকত হ'লে মানুহ বয়সটো বেছি ডাঙৰ লাগে আচলতে মোৰ বেছি বয়সো নাই 16 বছৰ 16 বছৰ হৈছে মই গম পাইছে নাই কিনো ক'ব 16 বছৰীয়া ছোৱালী এতিয়া ভাতকেইটা খাই লওঁ অঁ হাঁহৰ মাংসটো লৈ লৈছোঁ অলপ তেন্তে খাওঁ আৰু ভাত খাওঁ কেনেকুৱা হৈছে টেষ্টি হৈছে নে কেনেকুৱা হৈছে মজা দাইল দাইল ল'বলৈ বনালে আজি ইডলি ইয়াৰ ইডলি ভগাই আছে ঘৰলৈ মোকো কেইটামান দিছে ইডলি আৰু এয়া বনালোঁ কণী আলু দম আমাৰ টুকু আজি বৰমাহঁত থাকিলোঁ কৈ দে এহেঁতৰ ঘৰৰ পৰা ঐ চোহানি যাওঁ দেই চোহা অঁ যাওঁ টুকুৱা আৰু যাওঁ কালি ৰাতিটো সিহঁতৰ ঘৰত থাকিলোঁহি অঁ পালোহি ভাগিনৰ ঘৰ ভাগিন হেল্ল' নমস্কাৰ কৰি দিয়া আকৌ নমস্কাৰ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আজি আমাৰ আইটেমটো কি ক'ব কোৱা আকৌ কি হ'ব আইটেমটো কি হ'ব মানে আজি আইটেমটো আমাৰ হাঁহৰ মাংস অঁ আজি কোমোৰাৰ লগত হা কোমোৰাৰ লগত অঁ হাঁহৰ মাংস দেখিছেনে কোন সুখ হৈছেগৈ হাঁহ আৰু কোমোৰা আজি খাবলৈ পাম আৰু সেইটো গাহৰি এটাও আছে নি বাৰু অঁ গাহৰি এটাও আমাক থৈ দিছে দেই খাবলৈ এতিয়া আমি কোনটো খাম ভাবিয়ে পোৱা নাই ভাগিনৰ ঘৰত হয় নাই গাহৰিটো দেখুৱাই দিছোঁ আকৌ ভাগিনে খাবলৈ এইটো কেইবাদিনো লাগিব ন খাবলৈ মইনা কেইবাদিন নালাগে বাইদেউহঁতৰ ঘৰ অলপ সময় হ'ল বাৰু চাহ তাহ খালোঁ খোৱা মেলা নেদেখালোঁ আৰু আপোনালোকে চাই থাকিব ব্লগটো আজি দিনটো থাকিম আৰু ইয়াত কাইলৈ মানেহে ঘৰলৈ যামগৈ শিমলুগুৰিলৈ এইফালে বনাবলৈ লৈছে মেগী বনাবলৈ লৈছে মানুহজনী নেদেখোঁ আৰু গাটো ভাল নাই কাৰণে দেহাটো ঠিক নাই খবৰ ল'বলৈহে আহিছোঁ তাই ভাগৰ সেই হ'লেও আমাক বনাই মেলি দিছে আৰু মেগীকে বনাবলৈ লৈছে এতিয়া পিছবেলা আহি পালোহি কাৰণে খাবলৈ পটককৈ দেখুৱাই দিছোঁ বাৰু মুখখন মানুহ নাই মোকে ৰখিবলৈ কৈছে সিহঁতৰ আৰু দোকানৰ মালিক আজি মই ৰাস্তা আৰু এইখন দোকান এতিয়া মই বহিব লাগিব ইয়াতে দোকানত বহিব লাগিব অকণমান সময় আৰু এইখন
দোকানখন যিহেতু ৰাস্তাত দাঁতিত হয়, তাই আমাৰ কাৰণে মেগী বনাই আছে আৰু মোক কৈছে দোকানখনতে অকণমান সময় বহি দেগে। মই বাৰু দোকানত বহিছোঁ, দোকানৰ মই হিচাপ পত্ৰ একো নাজানো, কিন্তু হ'লেও অকণমান দেৰি বহিছোঁ। আজিৰ পৰা নতুন এখন দোকান অ'পেনিং কৰিছোঁ মই ইয়াতে। আপোনালোকে এইফালে বেজগাঁও কোনোবাই যদি মোৰ ভিডিঅ' চাই, গৰিচাগৰ কোনোবাই ভিডিঅ' চাই, তেন্তেহ'লে বেজগাঁও একদম ৰাস্তাৰ মেইন ৰাস্তাতে আছে তেহেঁতৰ দোকানখন। ইহঁতৰ দোকানলৈ আহিব বস্তু কিনিবলৈ কেতিয়াবা। আৰু আজি বাৰু দোকানখনৰ মালিক ময়েই। কি বস্তু আছে খাম, মাজে সময়ে এটা চুৰ কৰিব। চাই থাকিব আপোনালোকে ব্লগটো। মেগী আনি দিলেহি দোকান ৰখীয়া হৈ আছোঁ কাৰণে। আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আজি কালিৰ ৰাতিৰ ব্লগ আৰু আজিৰ ব্লগ একেলগে দুইটা মিলাই দিছোঁ। তেন্তে লগ পাম কাইলৈ এটা নতুন ব্লগত। বাই বাই। আৰু আপোনালোকে যদি মোৰ ব্লগবোৰ ভাল পাইছে তেন্তে আপোনালোকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু